আমাৰ ইয়াতে আপোনাৰ বিভিন্ন প্ৰজাতিৰ ডগ আহিছে, যেনেকা আপোনাৰ টয় বিট বোলে, চিজু, জাৰ্মান স্পিচ, লাচা এনেকা আহিছে। আৰু আপোনাৰ লাৰ্জ ব্ৰিডত আপোনাৰ জাৰ্মান চেফাৰ্ড, লেব্ৰাডৰ, আপোনাৰ চেণ্ট বাৰ্নাৰ্ড, ৰটহুইলাৰ এনেকা ডগবোৰ আহিছে। আৰু আমাৰ ইয়াতে কম্পিটিশ্যন হ'ব আপোনাৰ লাৰ্জ ব্ৰিড, এটা লাৰ্জ ব্ৰিডৰ আৰু টয় বিটখিনি এনেকৈ এটা। তাৰপিছত আপোনাৰ আমাৰ আৰু এইটো কি বুলি কয়, ৱেল মেইনটেইন পেট এটা কমিশ্যন ৰাখিছোঁ, আৰু ৱেল গ্ৰুম, আৰু আপোনাৰ আমাৰ কিউটেষ্ট পাপি এনে এটা কমিশ্যন, আৰু অবিডিয়েঞ্চ আৰু ডগ স্কিলৰ ওপৰত এটা কমিশ্যন আমি ৰাখিছোঁ। ৰাইজৰ সহায় ভালেই পাইছোঁ। আৰু আপোনাৰ আমাৰ যেনেকৈ আমাক স্পনচৰ কৰিছে বিভিন্ন কোম্পানীয়ে, এনেকৈ আমি চবৰে সহায় সহযোগিতাত এইটো আজি পোনপ্ৰথমবাৰ শিৱসাগৰত হৈ উঠিছে। আজি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলাত প্ৰথমবাৰৰ বাবে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা আৰু বিভিন্ন কুকুৰৰ যি অনুষ্ঠান, এই ট্ৰেইনিঙৰ অনুষ্ঠান, খাদ্য যোগানৰ অনুষ্ঠান, দৰৱ যোগানৰ অনুষ্ঠান, এনেকুৱা অনুষ্ঠানসমূহৰ সহযোগত আজি এক ধুনীয়া এটা পৰিৱেশ আমি পাইছো। আৰু আপোনালোকে জানেই যে এয়া হ'ল প্ৰকৃতিৰ প্ৰেম, আৰু প্ৰকৃতিৰ প্ৰেম আমি সকলো জাগ্ৰত হ'ব লাগে। আৰু বিশেষকৈ কীৰ্তনত আছে যে কুকুৰৰ চিগালক অৰ্ধবৰো আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। আমি সেই জীৱক আমি আত্মাৰূপে আমি শ্ৰদ্ধা কৰিব লাগে, তেওঁলোকক মৰম কৰিব লাগে, তেওঁলোকক স্নেহ কৰিব লাগে। আৰু পৃথিৱীখন যদি সবল, সুস্থ আৰু সুস্থ মানসিকতাৰে গঢ় দিবলৈ হয়, তেতিয়াহ'লে আমি প্ৰকৃতিক ভাল পাব লাগিব, তেতিয়াহে আমি জীয়াই থাকিম। গতিকে আজি প্ৰকৃতি প্ৰেমৰ এটা সুন্দৰ নিদৰ্শন ইয়াত দেখা গৈছে। যথেষ্ট ৰাইজ হৈছে ইয়াতে, প্ৰায় 55 গৰাকী প্ৰতিযোগীয়ে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰথমবাৰতে আমি সাফল্যমণ্ডিত হৈছো, আৰু এটা ধুনীয়া বাতাবৰণৰ সৃষ্টি হৈছে। আৰু ভৱিষ্যতেও আশা কৰিছো যাতে এই শিৱসাগৰে এই প্ৰকৃতি প্ৰেমৰ এক জাগৰণ গঢ়ি তোলক। আমাৰ ইয়াতে আপোনাৰ বিভিন্ন প্ৰজাতিৰ ডগ আহিছে, যেনেকা আপোনাৰ টয় বিট বোলে, চিজু, জাৰ্মান স্পিচ, লাচা এনেকা আহিছে। আৰু আপোনাৰ লাৰ্জ ব্ৰিডত আপোনাৰ জাৰ্মান চেফাৰ্ড, লেব্ৰাডৰ, আপোনাৰ চেণ্ট বাৰ্নাৰ্ড, ৰটহুইলাৰ এনেকা ডগবোৰ আহিছে। আৰু আমাৰ ইয়াতে কম্পিটিশ্যন হ'ব আপোনাৰ লাৰ্জ ব্ৰিড, এটা লাৰ্জ ব্ৰিডৰ আৰু টয় বিটখিনি এনেকৈ এটা। তাৰপিছত আপোনাৰ আমাৰ আৰু এইটো কি বুলি কয়, ৱেল মেইনটেইন পেট এটা কমিশ্যন ৰাখিছোঁ, আৰু ৱেল গ্ৰুম, আৰু আপোনাৰ আমাৰ কিউটেষ্ট পাপি এনে এটা কমিশ্যন, আৰু অবিডিয়েঞ্চ আৰু ডগ স্কিলৰ ওপৰত এটা কমিশ্যন আমি ৰাখিছোঁ। ৰাইজৰ সহায় ভালেই পাইছোঁ। আৰু আপোনাৰ আমাৰ যেনেকৈ আমাক স্পনচৰ কৰিছে বিভিন্ন কোম্পানীয়ে, এনেকৈ আমি চবৰে সহায় সহযোগিতাত এইটো আজি পোনপ্ৰথমবাৰ শিৱসাগৰত হৈ উঠিছে।